গৈ আছোঁ মোৰ পিজিৰ পৰা মৰিগাঁও জেঠীমাহঁতৰ ঘৰলৈকে বুলি। আৰু এই ভিডিঅ'টো মই কেইমাহমান আগতে কৰা, তো সেইবাবে টুপি আৰু জেকেট পিন্ধি লৈছোঁ, ঠাণ্ডা দিনত কৰা। তো খানাপাৰা আহি পালোঁ, খানাপাৰা কিন্তু ভাল লাগে, ইয়াৰ পৰা বাছবোৰে জাৰ্ণি ষ্টাৰ্ট কৰে আপাৰ আচামলৈকে বুলি। যোৰাবাট আহি পালোঁ, যোৰাবাটৰ পিছতে পালোঁ সোণাপুৰ, ৰখি দিলোঁ অলপ, মানে যিহেতু স্কুটি চলাই আছোঁ ন, স্কুটিখনকো ৰেষ্ট লাগে, নিজকো ৰেষ্ট লাগে। তো ঠাণ্ডাৰ দিনৰ বাবে টুপিও পিন্ধি লৈছিলোঁ, অলপ ৰেষ্ট দিলোঁ স্কুটিখন। তো এনেকৈ আহি পালোঁ জাগিৰোড, তো এনেকৈ চিধা যায় নগাঁও। আৰু মোৰ ৰুম আছিলে ইয়াতে, মই ইয়াতে পঢ়া জাগিৰোড কলেজত। এই ৰুমৰ পৰিৱেশ মানে সেইখিনিৰ পৰা অলপমান গ'লে মোৰ ৰুম পায়। জাগিৰোড টাউনখন দেখুৱালোঁ, তাৰপিছত আহি পালোঁ, আহি পাই ভাত পানী খাই শুই দিলোঁ। মৰ্ণিং, নেক্সট ডে মৰ্ণিং। আৰু এই ছাগলী পোৱালিটো চাওকচোন কি মৰম লগা। তো কপিলী নদীৰ পাৰতে জেঠীমাহঁতৰ কাষতে থকা এই ভেটটো দেখাই দিলোঁ। ইয়াৰ পৰা পানী পথাৰলৈকে যায় আৰু এইখনেই কপিলী নদী। তাৰপিছত জেঠীমাহঁতৰ ঘৰলৈকে গৈ গা পা ধুই ভাইটি আৰু মই আহিলোঁ নামঘৰলৈকে বুলি, চাকি ধূপ জ্বলাবলৈ, সেৱা কৰিবলৈ, যে ভাল হয়, মোৰো ভাল হয়, আপোনালোকৰো ভাল হয়, তাৰ কাৰণে আশীষ বিচাৰিলোঁ। সকাম আছিলে জেঠীমাহঁতৰ, সকামতে মাহ প্ৰসাদ খাই আমি গধূলি মানে ভাটিবেলা সময়ত গ'লোঁ বহা বৰজাৰীলৈকে। এয়া বহা বৰজাৰীৰ মেইন চকটো চাওক। তাৰপিছত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশ মন্দিৰটোৰ ওচৰতে থকা কপিলী নদীটোৰ দৃশ্য উপভোগ কৰিলোঁ। আৰু এইটোৱে হ'ল এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশ মন্দিৰটো, মানে শিলৰ দ্বাৰা সৃষ্টি হোৱা। তাৰপিছত আমি লোৱা মৰিগাঁৱৰ জেঠীমাহঁতৰ ওচৰৰে মাটিখনলৈকে আহিলোঁ। এইখিনি আমি মানে মায়ে লৈছে আৰু দেখুৱাই দিলোঁ। এবাৰ ভিতৰলৈকে যাম, এতিয়া মন গৈছে, তো ভিতৰলৈকে এবাৰ আহিলোঁ। সৰিয়হ খেতি কৰিছে, তো এইখিনি মানে মাৰ মানে মোৰে আৰু। তো কল খেতিও কৰিছে মায়ে, কলো লাগিছে। তো গাইছ, এইটো আছিল আজিৰ মোৰ মিনি ভ্লগ। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰি দিব।